আছানে তুমি? এইজনী নিভা নহয়নে? ঐ নিভা, কেতিয়া আহিলা তুমি? মামা, মই আজি ৰাতিপুৱাই পালোহি। বিহু বুলি আহিছো। এইবাৰ বিহু আপোনালোকৰ গাঁৱতেই খাম। মামা, মোক দেউতাই থৈ গ'লহি। মা আহিব বিহুৰ পিছত। ভালেই কৰিলা দিয়া। চহৰৰ বিহুতকৈ ইয়াৰ বিহু বহুত ভাল। চহৰত বিহুৰ মাদকতা ইমান পোৱা নাযায়, যিমান গাঁৱত পোৱা যায়। মামা, ৰাজ ক'ত আছে? ৰাজক বিচাৰি আহিছিলো মই। হয় নেকি? ৰাজ আৰু এইকেইদিন ক'ত ঘৰত থাকিব? বিহুৰ আখৰা কৰি আছে তাৰ লগৰ সমনীয়াৰ লগত। ক'ত পাম বাৰু? নাহৰৰ তলত পাম নেকি? নাহৰৰ তলতে তাক লগ পাবা। ঠিক আছে। নিভা মাজনী, কলৈ গ'ল বাৰু? মানে ছোৱালীজনী গাঁৱলৈ বুলি আহিছে, মোমায়েকৰ ঘৰত থকাৰ সলনি তাই গোটেই গাঁও ঘূৰি ফুৰিছে। নিভা মাজনী, মা, চম্পা তই? মা, মই নিভাক লৈ যাম বুলি আহিলো। বিহুলৈ বুলি তাই ইয়ালৈকে আহিলে। বিহুও পাৰ হ'ল। এতিয়া তাই ঘৰলৈ যাবৰ হ'ল। স্কুল খুলিছে নহয়। ভালেই কৰিলি মাজনী। তাইক থ'বলৈ যোৱাৰ কথা আছিলে মোমায়েক, কিন্তু তাই যাবলৈ একেবাৰে মন কৰা নাই। ৰাজৰ লগত ঘূৰি ফুৰে নহয়। সিহঁতৰ মাজত বৰ মিলাপ্ৰীতি। দুয়োটাই বৰ ধেমালি খেলে। এইবাৰ দুয়োটাই একেলগে গোট খাই বিহু নাচি সিহঁতে বহুত টকা জমিলে দেই। এটাৰ ভাগত 500-500কৈ পৰিছে বোলে। কণ কণ ল'ৰা ছোৱালীবোৰে বিহু মাৰি নিজৰ বাবে পইচা ঘটিছে হেৰ। আনন্দবোৰ যে সিহঁতৰ। মা, নগেন দাদাৰ ল'ৰাটোৰ লগত মানে হয়নে নহয়? নগেন দাদাৰ ল'ৰাটোৰ নাম নহয় জানো ৰাজ? হয়, নগেনৰ ল'ৰা। মা, নগেনৰ ল'ৰাৰ লগত মোৰ ছোৱালীৰ ইমান হলি গলি কিহৰ? তহঁতে পাহৰি গৈছ নেকি? নগেনে মোৰ লগত কি কৰিলে? হ'ব দে, সেইবোৰ অতীত আছিল। সেই অতীতবোৰ সুঁৱৰি বৰ্তমান নাই। ল'ৰা ছোৱালী হালৰ মন ভাঙিব নোৱাৰি তই তেনেকে ক'লে নহয় নহয় মা। নগেনে মোক প্ৰেমৰ প্ৰস্তাৱ দিলে। তাক মই ভাল পালোঁ। তাৰ মোৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ল। আৰু শেষত সি কি কৰিলে? মোক প্ৰতাৰণা কৰি সি বেলেগ এজনী ছোৱালীক বিয়া পাতিলে তাৰ দেউতাকৰ কথা শুনি। আৰু তাৰ পুতেকৰ লগত মোৰ ছোৱালীৰ ইমান হলি গলি মই নিবিচাৰোঁ। চম্পা, সিহঁতেতো নাজানে তহঁতৰ অতীতৰ কথা। সিহঁতৰ মন মিলিছে, মিলকচোন দে। আকৌ সেই নগেনৰ পুতেকেই মোৰ ছোৱালী নিভাক প্ৰতাৰণা কৰাটো মই নিবিচাৰোঁ মা। তই এইবোৰ কি কৈছ? সেই ল'ৰা ছোৱালীহাল তেনেই সৰু। ল'ৰালিৰ ধেমালি একেলগে কৰিছে। সিহঁতৰ মাজত এইবোৰ কি কথা ভাবিছ বাৰু? সৰুতেই মিলাপ্ৰীতি হ'লে ডাঙৰ হ'লেও সিহঁতৰ মাজত গভীৰ প্ৰেম হ'বগৈ পাৰে মা। নগেন আৰু মোৰতো সেই একেই আছিল। মই নিবিচাৰোঁ মই পোৱা দুখবোৰ মোৰ ছোৱালীজনীয়েও পাওক। মোক নগেনে প্ৰতাৰণা কৰিলে। মই নিবিচাৰোঁ যে মোৰ ছোৱালীজনীও নগেনৰ পুতেকৰ বাবে চকুলো টুকক। চম্পা, তইতো এতিয়া বহুত সুখত আছ। চহৰৰ ল'ৰাৰ লগত বিয়া হৈ আছ। নগেনৰ কথা বাদ দেচোন। সি দেউতাকৰ কথা শুনি বেলেগ এজনী ছোৱালীক বিয়া পাতিবলগীয়া হ'ল আৰু। মা, মই চহৰত বিয়া হৈছোঁ, বহুত সুখত আছোঁ। কিন্তু তহঁতেতো নাজান মোৰ সংসাৰত সুখ নে দুখ। চহৰলৈ বিয়া হৈছোঁ মানে, ধনী ঘৰলৈ বিয়া হৈছোঁ মানে মই সুখী নহয় মা। নগেনে মোক প্ৰতাৰণা কৰিলে। নগেনক মই কিমান ভাল পাইছিলোঁ। তাৰ প্ৰতি মোৰ হৃদয়ত ফিলিংছবোৰ সদায় আছিল মা। তই জাননে মা, নগেন আৰু মোৰ প্ৰেমৰ সম্পৰ্কৰ কথা মই বিয়াৰ প্ৰথম ৰাতিয়েই নিভাৰ দেউতাকক কৈছিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে নিভাৰ দেউতাকে মোক সন্দেহ কৰে গাঁৱলৈ আহিলে। নগেনৰ লগতো। সেইটোতো তোৰেই ভুল। কিয়নো ক'ব লাগিছিল? তই নোকোৱা হ'লেতো নিভাৰ দেউতাকে মানে আমাৰ জোৱায়ে সেই কথা কেতিয়াও নাজানিলেহেঁতেন। মা, মই সম্পৰ্কবোৰ শুদ্ধভাৱে পবিত্ৰতাৰে জয়ী কৰিব বিচাৰোঁ জাননে? সেয়ে কৈছিলোঁ। বাৰু যি কি নহওক, আজি মোক ইয়াত থকাৰ অনুমতি নাই। মই নিভাক নিবলৈহে আহিছোঁ মা। হ'ব দে, বলচোন ভিতৰলৈ, ময়ো নিভাক বিচাৰি আনো। হ'ব মা। নিভা, আজি তুমি গুচি যাবাগৈ। মোৰ মনটো বৰ বেয়া লাগিছে। এইকেইদিন একেলগে আছিলোঁ, বিহু নাচিলোঁ, বহাগ আহিছিল, তুমিও আহিছিলা, বৰ ভাল লাগিছিল। এতিয়া তুমি গুচি যাবাগৈ, মোৰ বৰ দুখ লাগিছে মোৰো দুখ লাগিছে ৰাজ, কিন্তু কি কৰিবা, মায়ে মোক নিবলৈ আহিছে, যাবতো লাগিবই। মোৰ স্কুল খুলিছে নহয়। ৰাজ, তোমাক মই এটা কথা কওঁ।
কোৱা। তুমি মোক যে দিছিলা গগনাটো সেইটো মই একেবাৰে লৈ যাম আৰু তোমাকো মই কিবা এটা দি থৈ যাব বিচাৰিছো। মইতো গগনাটো তোমাক উপহাৰ দিছো, লৈ যাবা। মইনো তোমাক কি উপহাৰ দিম? এটা বস্তু দিম, মানে মোৰ হাতত এডাল ব্ৰেচলেট আছে, সেইডাল ল'ৰা আৰু ছোৱালী সকলোৱে পিন্ধিব পাৰে। সেইডালত মোৰ নামটো লিখা আছে। তুমি সেইডাল লৈ ল'বা আৰু সেইডাল দেখিলেই তোমাৰ মোলৈ মনত পৰিব। মই আকৌ বিহুতে আহিম চাগে। পৰীক্ষা দি শেষ হোৱাৰ পিছতহে মোক মামাৰ ঘৰলৈ আকৌ আহিব দিব। হ'ব দিয়া নিভা। ৰাজ, মই যদি সোনকালে আহিব নোৱাৰো তুমি মোক পাহৰি নাযাবা আকৌ। তুমি নতুন বন্ধু বান্ধৱী পাই মোক পাহৰি যাবা নেকি? কিয় পাহৰিম বাৰু নিভা, তোমাক মই কেতিয়াও নাপাহৰো। ঠিক আছে, যাওঁ দিয়া। যোৱা। নিভাই গাঁৱলৈ যাবলৈ বৰকৈ জোৰ কৰিছে। নাই, আজি 15টা বছৰে মই তাইক গাঁৱলৈ যাবলৈ দিয়া নাই। তাইক কি তাইৰ মাককো যাবলৈ দিয়া নাই কিয়? নিদিওঁ, মই কেতিয়াও নিভাক গাঁৱলৈ যাবলৈ নিদিওঁ। সেইবাৰ বহাগ বিহুত তাই গাঁৱত থকাৰ পিছত ইয়াত আহি কেৱল গাঁৱৰ সেই ল'ৰাটোৰ নাম লৈ আছিল। মাকে ভাল পোৱা নগেনৰ পুতেকৰ কথা, ৰাজৰ কথা। গাঁৱলীয়া ল'ৰাৰ কথা ইমান তাইৰ মুখত প্ৰশংসা শুনি তেতিয়াৰ পৰা এতিয়ালৈকে তাইক আৰু তাইৰ মাকক মই গাঁৱলৈ যাবলৈ দিয়া নাই কিয়? কেতিয়াও নিদিওঁ। তাই জেদ ধৰিলেও মই তাইক গাঁৱলৈ যাবলৈ নিদিওঁ। গাঁৱৰ সেই নগেনৰ লগত তাইৰ মাকে প্ৰেমলীলা কৰিলে আৰু নগেনৰ পুতেকৰ লগত তাই প্ৰেমলীলা কৰিব নোৱাৰে। মই নিভাক গাঁৱলৈ যাবলৈ কেতিয়াও নিদিওঁ। পাপা, নিভা, কোৱা। মই তোমাৰ কথাকে ভাবি আছিলো। মোৰ কথা ভাবিছিলা? কি ভাবিছিলা এনে মোৰ কথা পাপা? তোমাৰ জানো মোৰ কথা ভাবিবলৈ সময় আছে পাপা? কিয় সময় নাই? তুমি গাঁৱলৈ যাবলৈ যে জেদ ধৰিছা, তোমাক গাঁৱলৈ যাব নিদিওঁ বুলিয়ে মই ভাবি আছিলো। মই জানো পাপা, তুমি মোৰ বিষয়ে ভাবিছা যদি তেনেকুৱাই কিবা এটা ভাবিছা, নিগেটিভ। কিন্তু পাপা, মোক এবাৰ তোমালোকৰ কোনো বাধাই ৰাখিব নোৱাৰে। মই এইবাৰ যামেই। কলৈ যাবা? গাঁৱলৈ আৰু কলৈ? মই জানো পাপা, বিহু আহিছে, বহাগ বিহু পুনৰ আহিছে। আজিতকৈ 15 বছৰ আগত মই গাঁৱত বিহু পালন কৰিছিলো আৰু এইবাৰো মই গাঁৱতেই বিহু পাতিমগৈ, বহাগ বিহু। নোৱাৰা তুমি যাব। তুমি কাৰ সন্মুখত কথা কৈছা? তোমাৰ সন্মুখত পাপা। মই এতিয়া ডাঙৰ হলো। মই এতিয়া নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হলো পাপা। আৰু মই এতিয়া চাকৰিও কৰো। তুমি হয়তো নাজানা, তোমাকতো মই কোৱাই নাই যে মাৰ যিখন গাঁও, মানে মাৰ জন্মৰ গাঁওখন, মোৰ মামাৰ গাঁওখনত মোৰ চাকৰিৰ এপইণ্টমেণ্ট হৈছে। কি? য়েছ পাপা, হয়তো ভগৱানেও বিচাৰে মই গাঁৱলৈ যোৱাটো, মই মোৰ মামা ককাৰ গাঁওখনলৈ যোৱাটো। হয়তো ভগৱানেও বিচাৰে মই ৰাজক এবাৰ লগ পোৱাটো। কি কৈছা এইবোৰ তুমি? নোৱাৰা। সেই চাকৰিটোৱে তুমি কৰিব নোৱাৰা, যিটো চাকৰি কৰিবৰ বাবে তুমি গাঁৱত থাকিব লাগে, সেইখন গাঁৱত, যিখন গাঁৱত মোৰ মা জন্ম হৈছিল ন? কিয় পাপা, মোৰ মাক মাৰ জন্মভূমিখনৰ পৰা, মোক মামাৰ গাঁওখনৰ পৰা কিয় আঁতৰাই ৰাখিছা? আইতাৰ মৃত্যুটো মোক যাবলৈ নিদিলা, কেৱল মাক দিনতীয়াকৈ লৈ গলা। কিয় পাপা, কিয় এনেকুৱা কৰিলা আমাৰ লগত? গাঁৱৰ মানুহখিনিয়ে কিয় অপকাৰ কৰিলে তোমাক? সিমান মৰম চেনেহ সকলোৰে মাজত কিয় আমাক সেই মৰমবোৰৰ পৰা আঁতৰাই ৰাখিলা পাপা? মই সেইবোৰ কথাৰ উত্তৰ তোমাক দিব নোৱাৰো। ইনচিকিউৰ। তুমি ইনচিকিউৰ ফিল কৰা যেতিয়া মোৰ মা গাঁৱলৈ যায়, কাৰণ মাৰ পুৰণা প্ৰেমিক গাঁৱত আছে, নহয়নে পাপা? হয় পাপা, তুমি ভাবা মই গাঁৱলৈ গ'লে মই অসুৰক্ষিত, মোৰ লগত কিবা বেয়া হ'ব। নাই পাপা, কেতিয়াও বেয়া নহয়। গাঁৱৰ মানুহখিনিৰ মাজত বহুত মৰম চেনেহ আছে। পাপা, মই সিদ্ধান্ত লৈছো যে এইবাৰ বহাগত মই গাঁৱলৈ যাম আৰু গাঁৱতে বিহু পাতিম। নোৱাৰা যাব। পাপা, ইমান দিনে মই জনা নাছিলো তুমি মোক কিয় গাঁৱলৈ যাবলৈ নিদিয়া, আৰু সেইবাবে মই একো আপত্তিও কৰা নাছিলো। অলপ কান্দিছিলো, অভিমান কৰিছিলো সঁচা, কিন্তু আজি মই তোমাক মোৰ শপত দিছো যে মোক গাঁৱলৈ যাবলৈ তুমি বাধা নিদিবা। নিভা! হয় পাপা, আজি মই জানিলো তুমি মোক গাঁৱলৈ যাবলৈ নিদিয়া কাৰণটো কি। সামান্য এটা কাৰণত তুমি মোক গাঁৱলৈ যাবলৈ দিয়া নাই পাপা। আজি 15টা বছৰে তুমি মোক ৰাজৰ পৰা আঁতৰাই ৰাখিলা পাপা। ৰাজ কেৱল মোৰ প্ৰিয় বন্ধু নহয় পাপা। মই যেতিয়াৰ পৰা ডাঙৰ হৈছো তেতিয়াৰ পৰা মই মোৰ মনত ৰাজক অনুভৱ কৰো।
হয়তো তোমাৰ সন্মুখত ক'ব নালাগে যদিও মই আজি ক'বলৈ বাধ্য পাপা। মই হয়তো ৰাজক ভাল পাওঁ আৰু মোৰ জীৱন সংগী হিচাপে মই ৰাজকেই বিচাৰোঁ। নিভা, এইবোৰ কি কৈছা? এইবোৰ নহওক বুলিয়েইতো তোমাক মই ইমান দিনে গাঁৱলৈ যাব দিয়া নাইকিয়া। ইমান বছৰে তোমাক গাঁৱৰ পৰা এই ৰাজৰ পৰা আঁতৰাই ৰাখিছো। য়েছ পাপা, ইমান দিনে তুমি মোক ৰাজৰ পৰা আঁতৰাই ৰাখিলা, কিন্তু মোৰ মনটোৱে কেৱল ৰাজক বিচাৰিলে। এনেই গানবোৰত নাগায় যে চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ নহয়। হয় পাপা, চকুৰ পৰা মোক আঁতৰাই ৰাখিলা, মোৰ সন্মুখত ৰাজক বা ৰাজৰ সন্মুখৰ পৰা মোক আঁতৰাই ৰাখিলা সঁচা, কিন্তু পাপা, ৰাজৰ প্ৰতি থকা মোৰ মনৰ ভালপোৱাখিনি মোৰ মনটোৰ পৰা ৰাজক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰিলা। মোৰ মনে কেৱল ৰাজক বিচাৰিছে পাপা। সেয়ে কৈছোঁ, তুমি ইমান দিনে যি চেষ্টা কৰিলা তাৰ কোনো সাৰ্থকতা নাপালা। মই যামেই গাঁৱলৈ আৰু ৰাজক বিচাৰিমেই। সেইবাবে মানে ইমানবোৰ দৰা অহাৰ পিছতো তুমি কাৰো লগত বিয়া নহওঁ বুলি কৈছা? তুমি ৰাজক? হয় পাপা, মই ৰাজক ভাল পাওঁ আৰু সেইবাবে মই কাৰো লগত বিয়াত বহিব বিচৰা নাই। কিন্তু তুমি ৰাজৰ লগত বিয়া হলে ৰাজৰ দেউতাক আৰু মোৰ মা আকৌ কথা বতৰা হ'ব হয়নে? চিন্তা নকৰিবা পাপা, সেইবোৰ একো বেয়া ভাৱ মনলৈ নানিবা। এতিয়াৰ সম্পৰ্কটো মা আৰু নগেন মামাৰ মাজত কেৱল বিয়ৈ বিয়নীৰ সম্পৰ্কহে হ'ব, আন একো নহয়। তোমাৰ ভালপোৱাখিনি যদি ৰাজৰ বাবে সঁচা, তেন্তে মই আজি তোমাক বাধা নিদিওঁ। যোৱা, তুমি গাঁৱলৈ যোৱা আৰু ৰাজক বিচাৰি তোমাৰ মনৰ কথাবোৰ কোৱাগৈ। সঁচা কৈছা পাপা? মাজনী, তোমাৰ সুখৰ বাহিৰে মই আন একো নিবিচাৰো। তোমাৰ সুখ হওক বুলিয়েই, তোমাৰ ভালৰ বাবেই, তোমাক ৰাজে প্ৰতাৰণা নকৰক বুলিয়েই মই তোমাৰ ৰাজৰ লগত গভীৰ সম্পৰ্কত বান্ধিব বিচৰা নাছিলো। কিন্তু মই আঁতৰাই ৰাখিলেও তুমি মনৰ পৰা ৰাজকেই বিচাৰিলা। নাজানো তুমি সফল হ'ব পাৰা নে নাই মাৰ দৰে একেই প্ৰতাৰিত হোৱা, কিন্তু তুমি মনত যি হেঁপাহ লৈছা সেয়া তোমাৰ সফল হওক। যোৱা গাঁৱলৈ, যোৱা তুমি ৰাজক তোমাৰ মনৰ কথা কোৱা। কিন্তু এটা কথা মনত ৰাখিবা, নিজৰ আত্মসন্মান বিক্ৰী কৰি কেতিয়াও আনৰ হোৱাৰ চেষ্টা নকৰিবা। হয় পাপা, পাপা মই জানো ৰাজে মোকেই ভাল পাই চাগে, মই ৰাজক ভাল পোৱাৰ দৰে। ৰাজ নিভা কেৱল দুয়োৰ বাবে হয়তো। তোমাৰ ভাবাবোৰ যাতে শুদ্ধ হয়। অ'কে পাপা। ঐ ৰাজ, চাওঁতে চাওঁতে তোৰ আৰু মোৰ বিয়া ওচৰ পালেহিয়ে। চা, সৰুতে তই আৰু মই একেলগে বিহু নাচিছিলোঁ, একেলগে ধেমালি কৰিছিলোঁ। ভবাই নাছিলোঁ যে এদিন মই তোৰ পত্নী হ'মগৈ। হয়, সিদিনা তোৰ মায়ে আমাৰ ঘৰলৈ যেতিয়া তোৰ আৰু মোৰ বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল, মই বৰ আনন্দিত হৈছোঁ। আজি যদি নগেন খুৰা থাকিলে হয়, তেখেতেও আনন্দ পালে হয় যে তোৰ আৰু মোৰ বিয়া। কল্পনা, মই তোক কৈছোৱেই যে মই তোক ভালপোৱা দিব নোৱাৰোঁ। মই তোক কেৱল মাৰ বাবে বিয়া পাতিব বিচাৰিছোঁ, মাৰ বোৱাৰী হিচাপে। তাতো তই মোৰ লগত বিয়াত বহিবলৈ সাজুনে? তই সেই চহৰীয়া ছোৱালীজনীৰ বাবে আজিও তোৰ হৃদয়ৰ দুৱাৰ খুলি ৰাখিছ, কিন্তু তোৰ সেই হৃদয়ৰ দুৱাৰত সোমাই দুৱাৰ বন্ধ কৰিবলৈ সেইজনী কেতিয়াও নাহে। তই এতিয়াও সেই নিভাৰ কথাকে ভাবি থাক ৰাজ। এতিয়াও মই নিভাৰ কথাকে ভাবি থাকোঁ আৰু এতিয়াও মই নিভাকেই ভাল পাওঁ। বিহুটো আহিলে মোৰ বুকুখন ধপহকৈ মাৰে, নিভালৈ মনত পৰে। সেয়ে হয়তো আজি 15টা বছৰে মই ঢোলৰ মাৰিডালকৈ চোৱা নাই। আজি 15টা বছৰে মই পেঁপাটোকে বজোৱা নাই। আজি 15টা বছৰে মই বিহু গান এটাকে জোৰা নাই। আকৌ বহাগ পালেহি ৰাজ, এইবাৰো কি তই? ৰাজ, তোৰ বাবে মই কি অলপো গুৰুত্বপূৰ্ণ নহয়? বান্ধৱী হিচাপে তোৰ প্ৰতি মোৰ মৰম আৰু সন্মান আছে, কিন্তু পত্নী বা প্ৰেয়সী হিচাপে মইতো কেতিয়াও ল'ব নোৱাৰোঁ। যেতিয়া মই নিভাক লগ পাইছিলোঁ, যেতিয়া মই নিভাৰ লগত খেলিছিলোঁ, যেতিয়া মোৰ ঢোলৰ চাবত নিভাই কঁকাল ভাঙিছিল, যেতিয়া নিভাই মোৰ লগত নাচিছিল, তেতিয়া প্ৰেম কি, ভালপোৱা কি, এইবোৰ আমি বুজি পোৱা নাছিলোঁ। যেতিয়াই ডাঙৰ হৈ আহিলোঁ, তাইৰ প্ৰতি মোৰ মনত ফিলিংছবোৰ বাঢ়ি আহিলে। তাইক এবাৰ চোৱাৰ হেঁপাহ মোৰ বৰ জাগিছিল। তাই গাঁৱলৈ নাহিলে আৰু ময়ো চহৰলৈ গৈ তাইক চাব নোৱাৰিলোঁ। তাই দেউতাকে মোক তাহাঁতৰ ঘৰতেই সোমাব নিদিলে।
মই তাই মোমায়েকৰ লগত গৈছিলোঁ আৰু উভতি গুচি আহিলোঁ। মোক লগত নিয়াৰ বাবে তাই মোমায়েককো সিহঁতৰ ঘৰত সোমাবলৈ নিদিলে অ'। আৰু তই ভাবিছ এতিয়াও নিভায়ে তোক ভাল পায় আৰু তোৰ জীৱনলৈ উভতি আহিব? ঐ, তই যিদৰে তাইৰ প্ৰতি মনত ফিলিংছবোৰ ৰাখিছ, তাই তোৰ প্ৰতি ৰখা নাই। তাই চহৰীয়া ছোৱালী। এতিয়া হয়তো কোনোবা ল'ৰাৰ লগত তাইৰ গভীৰ প্ৰেমৰ সম্পৰ্ক আছে। তোক তাই পাহৰি গ'ল অ'। সেইটো জানিবলৈকেতো মই ইচ্ছুক। যিদিনাই জানিম তাই মোক পাহৰি গ'ল বুলি, সেইদিনাই মই এই জীৱন ত্যাগ কৰিম। ৰাজ, এইবোৰ তই কি কৈছ? মোক অকলশৰীয়া কৰি তই কলৈ যাবি হা? সেইবাবেই কৈছোঁ মই তোক, তই মোৰ লগত বিয়া হ'ব নালাগে কল্পনা। তই মোৰ লগত বিয়া হ'ব নালাগে। তই যিয়েই নকওঁ, মই এদিন তোৰ মন জয়ী কৰিব পাৰিম। মই জানো তই যিজনী ছোৱালীৰ বাবে ৰৈ আছ, সেই ছোৱালীজনী তোৰ ওচৰলৈ কেতিয়াও উভতি নাহে। আৰু তোক মই জীৱন ত্যাগ কৰিবলৈ নিদিওঁ এজনী সাধাৰণ ছোৱালীৰ বাবে। তাই মোৰ বাবে সাধাৰণ নহয় অ'। তাই দিয়া ব্ৰেচলেটডাল এতিয়াও মোৰ লগত আছে। নিভা, মোৰ মৰমৰ নিভাৰ নামৰ সেই ব্ৰেচলেটডাল। বাৰু হ'ব দে, এতিয়া সেইজনীৰ কথা ভাবি থাকিব নালাগে। অ', তোৰ যে বৰ ভাল হ'ল দে। গাঁৱৰ স্কুলখনতে, মানে যিখন স্কুলত তই পঢ়িছিলি সেইখন স্কুলতে চাকৰি পাই এতিয়া চাকৰি কৰি আছ। শুনিছোঁ বোলে চহৰৰ পৰা কোনোবা ছোৱালী এজনী আমাৰ স্কুলখনত চাকৰি পাইছে। মানে আমাৰ ৰুবুল দাদাহঁতৰ ঘৰৰ ভাড়া ঘৰতে থাকিব ছোৱালীজনী। আজি আহিব বোলে গাঁৱলৈ। কালি হেডছাৰে স্কুলত কৈছিল কোনোবা ছোৱালী এজনী এপইণ্টমেণ্ট পাইছে আমাৰ স্কুলত। ভালেই হ'ব দে, তাই অলপ মেথছটো চাই দিব পাৰিব। অকল মেথছৰ টিচাৰ মইহে স্কুলত। অঁ, তাইও মেথছৰ টিচাৰ নেকি? অঁ। হ'ব, ঠিক আছে, এতিয়া ঘৰলৈ যাওঁ ব'ল। ব'ল। এইখিনি ঠাইতে মই মোৰ ৰাজক শেষবাৰৰ বাবে দেখিছিলোঁ। এইখিনি ঠাইতে ৰাজক মই যাওঁ বুলি কৈ গৈছিলোঁ। আজিতকৈ 15 বছৰৰ আগতে মই এৰি থৈ গৈছিলোঁ ৰাজক। ৰাজ, মই আহিলোঁ তোমাৰ গাঁৱলৈ, তোমাৰ ওচৰলৈ। আজি মই স্কুললৈ যাম। যিখন স্কুলত তুমি পঢ়িছিলা সেই স্কুলখনতে মই চাকৰি পাইছোঁ। আজি চাকৰিত এতিয়া জইন কৰি মই চিধাই তোমাৰ ঘৰত যাম, তোমাক বিচাৰি। তোমাক ভাল পাওঁ বুলি ক'বলৈ আহিছোঁ মই ৰাজ। বহাগৰ আগত মই তোমাক ভাল পোৱাৰ বতৰা দিবলৈ আহিছোঁ ৰাজ। তোমাৰ নিভা আহিছে। তুমি দিয়া গগনাটো মই লৈ আহিছোঁ লগত। এইবাৰ বিহুত তোমাৰ লগত একেলগে নাচিম। মই গগনা বজাম। হেল্প এটা কৰি দিব পাৰিবা নেকি? মানে মই এইখন স্কুলত নতুনকৈ আজি আহিছোঁ। মানে আপুনি হয়তো এইখন স্কুলৰে টিচাৰ। মোক এটা হেল্প কৰিব লাগিছিল। কি হেল্প কওকচোন? অফিচত বোলে কিবা ফাইল এটা আছে, মোক চাই দিব লাগিছিল। হেড ছাৰে মোক লৈ যাব কৈছিল। অ'কে, নিভা? ৰাজ, তুমি ৰাজ হয় ন? অঁ, মই ৰাজ। তুমি নিভা? অঁ, মই নিভা। তুমি ইয়াত? অঁ ৰাজ, তুমি মোক কেনেকৈ চিনি পালা? মই আৰু তুমি, আমিতো সিটোৱে সিটোক 15টা বছৰ দেখা নাই। 15টা বছৰ তুমি মোক সপোনত অহাজনী হয়, তুমিয়ে। মই তোমাৰ চেহেৰাটোতো চিনি পাইছোঁ। তুমি মোৰ সপোনত আহি থাকা জানা। আৰু ময়ো মোৰ সপোনত দেখা নিভাজনীকেই দেখা পাইছোঁ সন্মুখত। কিয় চিনি নাপাম? কি? তুমিও মোক সপোনত দেখা? হয় নিভা, কিন্তু তুমি ইয়াত চাকৰি পাইছা? অঁ। মই তোমাক বেয়া পাইছোঁ। আজি 15টা বছৰে তোমাৰ মোলৈ এবাৰো মনত নপৰিল? আৰু তোমাৰ জানো মোলৈ মনত পৰিছিল? কিয় নাই পৰা? তোমাক মই বিচাৰি তোমাৰ ঘৰত গৈছিলোঁ। কি? হয় নিভা, কিন্তু তোমাৰ দেউতাৰে তোমাৰ মামা আৰু মোক তোমাৰ ঘৰত সোমাব নিদিলে। চৰি ৰাজ। ৰাজ, নগেন মামা আৰু মামীৰ খবৰ কোৱা। দেউতা আৰু এই পৃথিৱীত নাই। 5 বছৰৰ আগতে দেউতা আমাৰ মাজৰ পৰা গুচি গ'ল। মা আৰু মই ভাইটি আছোঁ দিয়া। কি? নগেন মামা আৰু নাই? নাই নিভা। মই মামাৰ ঘৰলৈও আজি ৰাতিপুৱাহে গৈছোঁ স্কুললৈ অহাৰ আগত। কোনেও মোক কোৱা নাই। বিশেষ কথাও পতা হোৱা নাই বাৰু। স্কুল ছুটিৰ পিছত মামীক লগ কৰি আহিম। হ'ব দিয়া। বাকী তোমাৰ বিয়া? তোমাৰ বিয়াৰ কথা কোৱা? অঁ, তোমাৰ বিয়া হৈ নাই হোৱা চাগে ন? হোৱা নাই, কিন্তু এই বহাগতে মোৰ
বিয়া ঠিকে আছে দিয়া, ঠিকে আছে। তোমাৰ? মোৰ বিয়া? নাই, মোৰ বিয়া হ'ব নোৱাৰে। মোৰ বিয়া কাৰ লগত হ'ব? মই একো বেয়াৰ প্ৰস্তাৱেই গ্ৰহণ কৰা নাই, কাৰণ মোৰ মনত বেলেগে ঠাই লৈ আছিল। বাদ দিয়া এতিয়া সেইবোৰ। কিয় বাদ দিম কোৱা? তোমাৰ মনত কোনে ঠাই লৈ আছিল নিভা? কোন সেইজন পুৰুষ যি তোমাৰ মনত দকৈ ঠাই লৈ আছে আৰু তুমি কাৰো লগত বিয়াত বহিবলৈ মন কৰা নাই? কোন সেইজন কোৱা? নালাগে জানিব, এতিয়া বহুত দেৰি হ'ল। এতিয়া সেইবোৰ কথা জানি কি কৰিবা? তোমাৰ বিয়া খাবলৈ পাম, যিহেতু মই এতিয়া গাঁৱতেই থাকিম আৰু। নিভা, মোৰ তোমাৰ বন্ধু হিচাপে সেইখিনিও অধিকাৰ নাই নেকি তোমাৰ সেই মনৰ মানুহজনৰ কথা জনাৰ? আৰে তোমাৰ বিয়াৰ পিছত মই তোমাক কৈ দিম কোন আছিল সেইজন মোৰ মনৰ মানুহ, যিজনৰ বাবে মই 15টা বছৰ আৱেগিক হৈ আছিলো আৰু যিজনৰ বাবে মই বিয়াত নবহো বুলি দেউতাক দম দি আহিছিলো। সেই মানুহজন, তোমাৰ মনৰ সেই মানুহজন ৰাজ নেকি নিভা? মই নেকি? কথাবোৰ কৈছা, তুমি কেনেকৈ হবা? তুমি হ'ব নোৱাৰা। তুমি কেনেকৈ হবা বাৰু কোৱা? তুমি কেৱল মোৰ ল'ৰালিৰ বন্ধু। তোমাৰ বিয়া কাৰ লগত? মোৰ মায়ে ফিক্স কৰিছে মোৰ বিয়া কল্পনাৰ লগত। তুমি হয়তো চিনি পোৱা, সৰুতে তাইও আমাৰ লগতেই বিহু নাচিছিল। কিন্তু মই তাইক স্পষ্টকৈ কৈ দিছোঁ, কেৱল মাৰ বোৱাৰী হিচাপেহে মই তাইক আমাৰ ঘৰলৈ বিয়া পাতি নিব পাৰিম। মোৰ পত্নী হিচাপে মই তাইক কেতিয়াও ভাবিব নোৱাৰোঁ, আৰু মোৰ প্ৰেয়সী হিচাপেও মই ভাবিব নোৱাৰোঁ, কাৰণ মোৰ মনত বেলেগ কোনোবাই ঠাই লৈ আছে, বেলেগ কোনোবা আছে। কি কৈছা এইবোৰ তুমি? এনেকৈ তুমি এজনী ছোৱালীক প্ৰতাৰণা কৰিবা নেকি? নোৱাৰা এনেকুৱা কৰিব। অতীততে তোমাৰ পাপায়েও সেই একেই ভুল তুমি কৰিব নোৱাৰা। কি মোৰ পাপায়ে কোৱা? তোমাৰ পাপায়ে মোৰ মাক ভাল পাইছিল, পিছত তোমাৰ ককাৰ কথা শুনি মোৰ মাক প্ৰতাৰণা কৰি বেলেগক বিয়া পাতি, মানে তোমাৰ বৰ্তমান মাক বিয়া পাতি আনিলে। মোৰ মায়ে বৰ কষ্ট পালে, আৰু এই গাঁৱলৈ অহা যোৱা কৰি থাকিলে তোমাৰ মাজতো তেনেকুৱা প্ৰেমৰ সম্পৰ্ক হ'ব। তুমি মোক প্ৰতাৰণা কৰিবা বুলি সেই ভয়তে মোক মোৰ পাপাই গাঁৱলৈ অহা বন্ধ কৰাই দিলে আজি 15টা বছৰে। আৰু এই কথাখিনি জনাৰ মোৰ বেছি দিন হোৱা নাই, মাথো আজিতকৈ 3 দিনৰ আগত জানিছো। ৰাজ, তুমি কল্পনাৰ লগত এনেকুৱা কৰিব নোৱাৰা। তুমি মনৰ পৰা ভাল পোৱা গৰাকীকেই যদি বিয়া পাতিব বিচাৰিছা, বিয়া নাপাতা কিয়? সেইজনীক আজি 15টা বছৰে মই লগেই পোৱা নাছিলোঁ। নাজানো সেইজনীৰ মনত মোৰ প্ৰতি কি আছে, সেইবাবেহে। ৰাজ, নিভা, সেই ছোৱালীজনী আন কোনো নহয়, তুমি। তোমাক ভাল পাওঁ, মই পাগলৰ দৰে ভাল পাওঁ। তোমাৰ বাহিৰে মোৰ মনত কোনেও সেই ঠাই ল'ব পৰা নাই, যি ঠাইৰ বাবে তুমি উপযোগী। ৰাজ, তোমাৰ মুখৰ পৰা এই শব্দবোৰ শুনি পৃথিৱীৰ সকলো সুখ পাইছো মই। ময়ো তোমাক ভাল পাওঁ ৰাজ, তোমাৰ বাবেই মই এই গাঁৱলৈ আহিছো। কিমানখিনি চেষ্টা কৰি মই তোমাক আজি পাইছো। ভগৱানেও বিচাৰিছিল মই তোমাৰ ওচৰলৈ অহা, ভগৱানেও বিচাৰিছিল সৰুতেই লগ হোৱা 2 ল'ৰালি বন্ধু বান্ধৱীৰ মাজত প্ৰেম হওক, মিলন হওক। তোমাৰ মোৰ ভালপোৱাখিনি সঁচা আছিল, সঁচা। সেইবাবেহে হয়তো ভগৱানে মোক ইয়ালৈ আনিছে চাকৰিৰ সূত্ৰে, আৰু মই তোমাক পাইছো, মোৰ মনৰ মানুহজনক। ৰাজ, I love you, ৰাজ। নিভা, এতিয়া আমাক একেলগ হোৱাত কোনেও বাধা দিব নোৱাৰে। কিন্তু কল্পনাৰ কি হ'ব? কল্পনাক মই সকলোবোৰ কথা কৈ থোৱা আছিল, এতিয়াও কৈ দিম। তাই বুজি পাব যে ৰাজ কেৱল নিভাৰ, নিভা কেৱল ৰাজৰ। ৰাজ নিভা দুয়ো ল'ৰালিৰ বন্ধু বান্ধৱী, ভালপোৱাৰ এক অটুট বন্ধনত বান্ধ খোৱা 2 প্ৰেমিক প্ৰেমিকা। আৰু তাই যদি আমাৰ ভালপোৱাখিনি নুবুজে, তেতিয়া? কল্পনাই নিশ্চয় বুজিব। নিভা, আজি মই বহুত সুখী। 15 বছৰৰ পিছত আজি মই বিহুলৈ বুলি সাজি কাচি ওলাই আহিছো মোৰ নিভাৰ লগত। ৰাজ, আজি 15টা বছৰে যে তুমি বিহু বুলি ঢোলটো চোৱা নাই, পেঁপাটো চোৱা নাই, বিহুৰ সাজযোৰ পিন্ধা নাই, মই জানি আচৰিত। এতিয়াৰ পৰা কোনো চিন্তা নাই, আমি একেলগে বিহু নাচিম, একেলগে আমি বিহু মাৰিম। অৱশেষত কল্পনায়ো কথাবোৰ বুজিলে। কল্পনায়ো হাঁহি মুখেৰে মোক তোমাৰ হ'বলৈ দিলে। বহাগৰ 12 তাৰিখে তোমাৰ আৰু মোৰ বিয়া।
হাজাৰ বাধা নেওচিও 15 বছৰৰ পিছত আমি একলগ হলো। ৰাজ নিভাৰ মাজৰ ভালপোৱাখিনি চিৰযুগমীয়া হৈ থাকক। ৰাজে নিভাক, নিভাই ৰাজক সদায় ভাল পাই থাকিব। আমাৰ ভালপোৱাখিনি আদৰ্শ হৈ থাকক এই সমাজৰ বাবে। ঐ, এই সমাজৰ বাবে ভালপোৱাৰ আদৰ্শ নহয়, এই সমাজৰ বাবে নহয়, হাজাৰজন প্ৰেমিক প্ৰেমিকাৰ বাবে, যাতে কোনেও ভালপোৱাজনক প্ৰতাৰণা কৰিব নোৱাৰে, কোনেও যাতে কাকো বিশ্বাসঘাতকতা কৰিব নোৱাৰে। ৰাজৰ নিভাজনী সদায় ৰাজৰ লগত থাকিব। আৰু নিভাৰ ৰাজ সদায় নিভাৰ লগত থাকিব। ৰাজ নিভাই কোনেও কাকো প্ৰতাৰণা নকৰে। আমাৰ ভালপোৱাৰ মাজত বাধা আহিব পাৰে, কিন্তু সেই বাধা নেওচি আমি সদায় দুখন হাতত হাত ধৰি আগুৱাই যাম একেলগে। হয় ৰাজ, হয় ৰাজ।